আজি আমি বনাই আছোঁ দাৰ্জিলিঙতে আছিলোঁ, এইটো বাৰু আগৰে ভিডিঅ' দিয়া হোৱা নাছিল, এতিয়া দিছোঁ। লোকেল চিকেন উইথ চফটো আমি খাওঁৱে চবে, কিন্তু এইটো ইহঁতি লোকেল চিকেনৰ লগত খায়। একজেক্ট চফটো নহয়, চফৰ পাতটো খায়, কিন্তু আমাৰ পাত নাছিলে কাৰণে আজি আমি চফৰ ফুলেদিয়ে বনাইছোঁ। মইতো ফাৰ্ষ্ট টাইম খাম বাৰু। লোকেল চিকেন খোৱা হয়, কিন্তু মই লোকেল চিকেন নাখাওঁ সেনেকৈ। তো আজি বাইদেৱে ক'লে এইটো মানে হেল্থৰ কাৰণে বহুত ভাল, বহুত হেল্থি ৰেচিপি হয়। বলক চাওঁ কেনেকৈ বনাইছে বাইদেৱে। প্ৰথমে আমি সৰিয়হৰ তেলত চিকেনটো, পিঁয়াজ অলপমান দি চিকেন আৰু হালধি নিমখত পূৰা ফ্ৰাই কৰি লৈছোঁ, আৰু একোৱেই দিয়া নাই এতিয়ালৈকে। আপোনালোকে চাই থাকিব, অকল পূৰা এইটো ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। যেতিয়ালৈকে চিকেনৰ নিজৰ অইল এৰি নিদিয়ে তেতিয়ালৈকে এইটো অকণমান ফ্ৰাই কৰি থাকিব। जब से हम लोग आए কিন্তু এতিয়া আদা নহৰু যিটো থেতেলাই থৈছিলোঁ সেইটো দিয়া হৈছে, খুন্দি থোৱাখিনি। সেইটো আমি আকৌ ফ্ৰাই কৰিব লাগিব গোটেইখিনি। চিম্বা এইটো দেখিছেনে? এইটো আমাৰ বাইদেউহঁতৰ হৈ গ'ল চিম্বা। ৰখি আছে খাবলৈ। ইফালে মিটিং চলি আছে চিলাবাহঁতৰ চবৰে। আমিও এনজয় কৰি আছোঁ, বনাইও আছোঁ, কথা পাতি আছোঁ। একচুৱেলি বহুত দিনৰ পিছত যেতিয়া ৰিলেটিভৰ লগত লগ পোৱা হয় তো বহুত ভাল লাগে ন। এনেকুৱাই বাইদেউ ইফালে চিকেন বনাই আছে, দেখিছেনে? পূৰা ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব আপোনাৰ, যেতিয়ালৈকে চিকেনে নিজৰ অইলটো এৰি सनराइज जीरा। তাৰপিছত আমি জিৰা দিম। हल्का थोड़ा लगाना पड़ेगा, ज़्यादा मसाला ज़्यादा नहीं लगाते ना। हाँ। इसमें ज़्यादा मसाला नहीं होता है ना। हाँ। দিয়া হৈছে আৰু এটা দুটা মছলাই দিয়া হৈছে, আপোনালোকে চাব। মানে নিজতে এটা বহুত ভাল টেষ্ট। अच्छा। इसमें कम मसाला में इसको बनाना पड़ता है ना, उसका खुद का टेस्ट निकले। हाँ अच्छा। ये एकदम प्योर है, मतलब एकदम प्योर। बहुत अच्छा है हेल्थ के लिए। ठंडा हो, गर्मी हो, बॉडी पेन हो, आफ्टर प्रेगनेंसी आप खा सकते हो। হিন্দীতে কথা পাতি আছোঁ কাৰণ বাইদেউহঁতে এছামিছ ক'ব নাজানে সেনেকৈ, সেইটো কাৰণে হিন্দীতে কথা পাতি আছোঁ। আৰু এইটো যিটো বনাই আছে লোকেল চিকেনটো, সেইটো মানে বডি পেইনৰ কাৰণে হওক, এনাৰ্জিৰ কাৰণে হওক, মানে উইক লাগি থাকিলে বডি তেতিয়া খাব পাৰে। যিবিলাক লেডি আছে বহুত উইক হৈ যায় নহয় জানো, তেখেতসকলৰ কাৰণে এইটো বহুত ভাল ৰেচিপি হয়, এবাৰ ট্ৰাই কৰিবচোন। अब देखो कितना अच्छा कलर आ गया खुद ब खुद, बिना मसाला का। गरम पानी डालना है इसमें दिल। আমিতো গৰম পানীয়ে দিছোঁ, গৰম পানীও দিব পাৰে বা ঠাণ্ডা পানীও দিব পাৰে। গৰম পানী দিলে সোনকালে সিজিব আৰু লোকেল চিকেনটো অলপ সিজিবলৈ টাইম লাগে, চ' গৰম পানী দিয়া হৈছে। তো আপোনালোকৰ যিটো সুবিধা হয় দিব পাৰে। তো অলপমান দেৰি আপোনালোকে হ'ব দিব লাগিব। कम कर देना, ষ্টিম में डालना है थोड़ा। মই দিব অলপ ষ্টিমত দি থ'ব আৰু অলপমান পানী দিয়াৰ পিছত হ'বলৈ দিছে। তাৰপিছত এইখিনি দেখিছেনে, এইখিনি হৈ গ'ল চফৰ ফুল। ज़्यादा नहीं, थोड़ा सा একচুৱেলি পাতটো ব্যৱহাৰ কৰা হয়, কিন্তু পাতটো নাই কাৰণে আমি চফৰ ফুলেই দিয়া হৈছে। এইটো আপোনালোকে মানে বহুত ভাল, যিমান পাৰে সিমান খাব পাৰে। মানে আপোনাৰ সব এজৰ মানুহৰ কাৰণে ভাল, বডিৰ কাৰণে।
आगे सौंफ, ये सौंफ का पत्ता है ना, सिर्फ ये पत्ता डालना है, ये तो नहीं डालना है। नहीं डालना है। हाँ, सिर्फ ये पत्ता आप लोग। क्योंकि इसका स्पेशली पत्ता डालते हैं, लेकिन हाँ अब हाँ, ये पत्ता नहीं है इसलिए इसका पत्ता फूल नहीं डाला है। जा रहा है ना। ओके, सेंट के लिए। स्मेल के लिए। हाँ, ये आप लोग क्या है गैस करो। ये सौंफ है। अब ये पक गया। पक गया ना। हाँ हाँ। अब ये पक गया। अब হিচাপে এইখিনি সিজি গ'ল মানে ना अपने मतलब এতিয়া আপোনালোকৰ হিচাপত जितना आपको झोल चाहिए उस हिसाब से पानी डालना है। সেই হিচাপে পানী ব্যৱহাৰ কৰিলে হ'ল। আমি আৰু অলপমান জোল লাগে আমাক, সেইটো কাৰণে আমি পানী দিছোঁ। আপোনালোকৰ যিমানখিনি মন মানে অলপমান জোল টাইপ খাবলৈ, চ' সিমানখিনি আপুনি পানী দিলেই হৈ যাব। অনেক জোল আনি পऱ्यो। অঁ, বেছি নিদিব, অলপমান আৰু। यहीसित खानु क्या आज भात। অঁ, আজি ইয়াৰ লগতে আমাৰ ৰাতিৰ দি খানা। পেলাই অলপমান ঢাকন দি ঢাকি পেলাই উতলিব দিলে হ'ল ভালকৈ। বাইদেউ যেনেকৈ ক'লে দেখিয়ে ধুনীয়া লাগিলে লাগিছে হৈ যাব, বেছি নালাগে। अब यो सौंफ डाल्नुपर्छ लास्टमा। ये सौंफ লাষ্টত এইটো চফটো আপুনি দিলে হ'ল। এনেকৈ স্মেলো আহিব। অলপমান নিমখ দি দিব আপোনালোকৰ যিমান লাগে। আগতেও দিয়া হৈছিলে, কিন্তু এতিয়া বাছ অলপমান কম হোৱা যেন হৈছে, সেইটো কাৰণে দিয়া হৈছে। আপোনালোকে নিজে চাই ল'ব, নিজৰ হিচাপত দিব আৰু বাছ। এইটো ভালকৈ হ'বলৈ দিব। और कितना टाइम लगेगा दी इसको? इसको 10 मिनट उमाल्ने लिए 10 मिनिट ना। 10 मिनिट আপোনালোকে ভালকৈ উতলিব দিব, যাতে বস্তুখিনি গোটেইখিনি মাংসৰ লগত মিলি যায়। হৈ যাব। हो गया ना रेडी। ये हमारा चिकन झोल विथ सूप रेडी हो गया खाने के लिए। এইটো একদম ৰেডি হৈ গৈছে। सिम्पल একদম সিম্পল হয়, অৰ্গেনিক পিয়ৰ লোকেল চিকেন ঝোল হয়, কিন্তু ইয়াৰ লগত আপোনাৰ চফ আছে, যিটো বডিৰ কাৰণে বহুত ভাল। একদম ৰেডি হৈ গ'ল প্ৰপাৰ, বাছ এতিয়া খোৱাহে। জলকীয়া কাটি থোৱা হৈছে খাবলৈ। ৰাতিৰ চাবচোন, ৰাতি ইমান ধুনীয়া লাগে। এতিয়া মানে ভালকৈ কেমেৰাত অহা নাই, কাৰণ বাহিৰত বহুত সোনকালে আন্ধাৰ হৈ যায় ইয়াতে। সেইটো কাৰণে ইফালে চাওক, আমাৰ চিকেন ৰেডি। লগতে চব একেলগে বহিও কৈছে খাবলৈ। মোক ইফালে চিলাবাই বাঢ়ি দি আছে ভাত, চিকেন, চিলাবাৰ মাহ, আমি চবেই একেলগে বহি খাই আছোঁ। মানে মই হ'ব চিলাবা যিমান খাওঁ নৰ্মেলি ৰাইচ, তাতকৈ বেছি খোৱা হৈছে ভাত। সেইকাৰণে দেখিবলৈ একদম গাঁৱৰ খানা যেন লাগিছেনে? মোৰ কিন্তু ভাল লাগে পিয়ৰ বস্তু। এইবোৰ হেল্ডি হয়, তেল কম, মছলা কম, বডিৰ কাৰণে বহুত ভাল। আমাৰ গুৱাহাটীত চব মছলাতে খোৱা হয়, কিন্তু ষ্ট্ৰং আছে নে? খাইছোঁ মানে মোৰ কাৰণে বহুত ভাল লাগিছে। এইটো মই ফাৰ্ষ্ট বাইট যেতিয়া লৈছোঁ নহয়, মই বাক কৈ আছোঁ বহুত ষ্ট্ৰং হয় ফ্লেভাৰটো, কিন্তু বহুত খাবলৈ বহুত টেষ্ট। ল' প্ৰেছাৰ কাৰণেও ভাল।